বাৰে বাৰে চৰকাৰ তথা বিধায়ক হেমাংগ ঠাকুৰীয়ালৈ ৰুষ্ট হৈছে একাংশ ৰাইজ। বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে একাংশ গঞা। ছেটেলাইট চিটি নিৰ্মাণৰ নামত ৰাইজৰ কৃষিভূমি অধিগ্ৰহণ কৰাৰ যোজা। এখন ৰাইজ আৰু ৰাইজৰ বৃহৎ কৃষিভূমিত এতিয়া চৰকাৰৰ চকু। হয়, দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মালিয়াতা লোচনা আৰু হাতীকৰপা গাঁৱৰ এইসকল স্থানীয় ৰাইজ। এইসকল ৰাইজ উপস্থিত হৈছে পলাশবাৰীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত। কাৰণ শুনানিত মাতিছে এইসকল লোকক। পলাশবাৰী সমষ্টিৰ মালিয়াতা লোচনা হাতীকৰপা গাঁৱত এতিয়া GMDAৰ ৰঙা চকু। বিধায়কগৰাকীৰ ভূমিকা মানে অতি শোচনীয়। তেখেতে আজি আমি খেতিৰ পথাৰত আমি কাম কৰি থাকিব লাগে। তেখেতে আজি আমাক হিয়াৰিঙৰ কাৰণে GMDৰ দ্বাৰাই মাতিছে। গতিকে আমি এই পথাৰত ধান খেতি এৰি আমি ইয়াত হিয়াৰিঙত আহিব লগা হৈছে। গতিকে আমি কোনোপধ্যে GMD নিবিচাৰোঁ, স্মাৰ্ট চিটি নিবিচাৰোঁ। আমাক স্মাৰ্ট চিটি নালাগে, আমি যেনেকৈ আছে তেনেকৈ থাকিব বিচাৰোঁ। কৃষিপ্ৰধান গাঁওকেইখনত নিৰ্মাণ কৰাৰ পৰিকল্পনা ছেটেলাইট স্মাৰ্ট চিটি। তিনিওখন ৰাজহ গাঁৱৰ ৰাইজৰ প্ৰধান বৃত্তি হ'ল কৃষি। বৰ্তমান পথাৰসমূহ ধাননিৰে ভৰি আছে। কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি ৰাইজে সুখে শান্তিৰে কৰি আহিছে জীৱন নিৰ্বাহ। কিন্তু এইসকল ৰাইজ এতিয়া বিপদত পৰিছে। GMDয়ে ছেটেলাইট চিটি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে উক্ত গাঁওসমূহক সামৰি। কিন্তু সেয়া মানি নলয় ৰাইজে। তাৰ পিছতো ৰাইজক জাপি দিব খোজা হৈছে ছেটেলাইট চিটি। ৰাইজৰ মতে ছেটেলাইট স্মাৰ্ট চিটি হিচাপে উক্ত অঞ্চল পৰিগণিত হ'লে এই অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকা ধ্বংস হ'ব। কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষিক কৰ্মহীন হ'ব। ইতিমধ্যে গাঁওকেইখনৰ মাজেৰে বৈ অহা পুৰণি নদীখন ইতিমধ্যে পাৱাৰ গ্ৰীণ আৰু 4 লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বহু পৰিমাণে বাধাগ্ৰস্ত হৈছে। ৰাইজে ছেটেলাইট স্মাৰ্ট চিটিৰ বিৰুদ্ধে কেইবাবাৰো প্ৰতিবাদ কৰিছে, ৰাজহুৱা সভা কৰিছে। কিন্তু তাৰ পিছতো ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধিৰ বাবে অঞ্চলটোত ছেটেলাইট চিটি নিৰ্মাণৰ যোজা। ৰাইজৰ ইমানখিনিৰ বিৰোধিতাৰ পিছতো GMDয়ে অব্যাহত ৰাখিছে চেষ্টা। সেয়েহে ৰাইজৰ লগত এখনি বৈঠক অনুষ্ঠিত হয় পলাশবাৰীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত। বৈঠকত নগৰ পৰিকল্পনা বিষয়া দেৱৰাজ কলিতা, ৰাজচক্ৰ বিষয়া মানৱজ্যোতি দাসে স্মাৰ্ট চিটিৰ সুবিধাৰ বিষয়ে বহল ব্যাখ্যা আগবঢ়াই ৰাইজৰ আগত। কিন্তু কোনো কাৰণতেই স্মাৰ্ট চিটি নিৰ্মাণ হ'বলৈ সন্মত নহয় ৰাইজ। আনকি উক্ত বৈঠকতে উকা কাগজত উপস্থিতিৰ সাক্ষ্য গ্ৰহণ কৰাৰ চেষ্টা কৰে GMDয়ে। আমি আহিছিলোঁ, আমাক ভূমি সুৰক্ষা কমিটিৰ লগতে আমাক ৰাইজক মাতিছিলে যে আমাৰ যিটো চিটি ডেভেলপমেণ্টৰ কাৰণে আমাৰ তাতে মাটি ল'ম বুলি কৈছিল। তাত তেওঁলোকে আজি আমাৰ লগত বহি মানে আৰ্গুমেণ্ট কৰিলে। আৰ্গুমেণ্ট কৰাৰ পিছত আমাৰ সাক্ষাতত আমাৰ পলাশবাৰী সমষ্টিৰ চাৰ্কল অফিচাৰ মহোদয় আছিলে। থাকিলে আমি ক'লোঁ যে এইটো যাতে কোনোপধ্যে নহয়, কাৰণ আমাক স্মাৰ্ট চিটি নালাগে। স্মাৰ্ট চিটিৰ আমি বিৰোধিতা কৰিছোঁ। সেই সম্পৰ্কে তেওঁলোকক আমি চিঠি প্ৰদান কৰিলোঁ, আমাৰ প্ৰত্যেকৰে দৰখাস্ত দিছোঁ। আৰু যাতে আমাৰ চিলিং চৰকাৰী বা চৰকাৰী মাটিবিলাক যিহেতুকে মালিয়াতাত অৱস্থিত হৈ আছে, সেইখিনি মাটি অতি সোনকালে ম্যাদী কৰি দিয়াৰ কাৰণে তেওঁলোকক আমি কাতৰ অনুৰোধ জনাইছোঁ। আমাক স্মাৰ্ট চিটি নালাগে, কিন্তু মাটিখিনি আমাক ম্যাদী কৰি দিয়াৰ কাৰণে আমি তেওঁলোকক আমি আজি অনুৰোধ কৰিলোঁ। GMDৰ মানুহ আহিছিল, মালিয়াতা, হাতীকৰপা, লোচনা। মানে কিমানমান পৰিয়াল আছে তাত? আমাৰ তাতে গোটেই 3খন গাঁও মিলি অন্তত 2000-1500 পৰিয়াল আছে। গোটেইখিনি কৃষিজীৱী? গোটেইখিনি কৃষিজীৱী। আমাৰ বহুত অসুবিধা হ'ব। আমাৰ খেতিৰ মাটি নোহোৱা হৈ যাব। আমি খেতি কৰি মাত্ৰ পেট প্ৰৱৰ্তন কৰি আছোঁ। কাৰণ আমাৰ সেই অঞ্চলটো প্ৰায়খিনি মানুহে আমাৰ মানে চাকৰিয়াল নহয়, খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। গতিকে ঘৰ ভঙা যাব। আৰু মাটিবিলাক যিহেতুকে চিলিং চৰকাৰী, তেওঁলোকে ভেলুৱেশ্যনো নিদিয়ে বা তজি হ'লেও ভেলুৱেশ্যন নিদিয়ে। গতিকে আমাৰ বহুত ক্ষতি হ'ব। পানী ভৰ্তি হৈ থাকিব। তেওঁলোকে নলা নৰ্দমা বনাই দিওঁ বুলি কৈছে যদিও আমি সেইবিলাকত কোনোদিন বিশ্বাস কৰা নাই। গতিকে কোনোপধ্যে আমাৰ স্মাৰ্ট চিটি নালাগে, স্মাৰ্ট চিটি হ'ব নালাগে। ৰাইজৰ অভিযোগ, উক্ত অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ সাজু হৈ নুঠোঁতে
বহুতো ভূমি ক্ৰয় কৰিছে ৰাজনৈতিক নেতাই। বহু ৰাজনৈতিক নেতাৰ ভূমি আছে উক্ত অঞ্চলত। নিজৰ আত্মীয়ৰো কেইবাবিঘা ভূমি আছে নেতাসমূহৰ, যাৰ বাবে ৰাইজৰ কৃষিভূমিত নেতাসমূহৰ লাভৰ বাবে নিৰ্মাণ কৰিব খোজা হৈছে ছেটেলাইট স্মাৰ্ট চিটি। বিধায়ক হেমন্ত ঢাকুৰীয়াৰ অতি ঘনিষ্ঠ হেনো নগৰ পৰিকল্পনা বিষয়া দেৱৰাজ কলিতা। মিটিঙত মানে হিয়াৰিঙত গম পালোঁ আমি যে তেওঁলোকে বুদ্ধিবাধ্য কৰি কিনে যিকোনো প্ৰকাৰে মানে আমাক মানে স্মাৰ্ট চিটিখন মানে জাপি দিব বিচাৰিছে। তেওঁলোকক মই কৈছিলোঁ যে দাদা, আপোনালোকে যিটো প্ৰথম প্ৰচিডিঙৰ যিটো আৰম্ভণি, মানুহবোৰক মাতি কিনে বা গাঁও সভাখন দিছিলে যে আপোনালোকে দিছিলে নে, মানুহ মাইকত এনাউন্স কৰিছিলে নে? তেওঁ চাগে দিছোঁ। আজি সমস্ত ৰাইজ আছে, ৰাইজ গাঁও সভা এনাউন্স কৰিছিলে নে? নটিচ দিছিলে নে? নাই দিয়া। এই প্ৰমাণ। তেওঁলোকে কৈছে কি দিছোঁ। যিটো মই কওঁ কি এইটো মোৰ চেলেঞ্জ হয়, যিটো তেওঁলোকৰ প্ৰথম যিটো প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'টোৱে ভুল। গতিকে আৰু নেক্সটটো পৰ্যায়টোৰ পিছত লাহে লাহে আহি থাকিব, কিন্তু সেই যিটো প্ৰথম প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'টো ভুল হৈছে। আকৌ প্ৰচিডিঅ'ৰ হ'ব লাগে। আমি ডিমাণ্ড দিছোঁ আৰু আৰম্ভণিৰ পৰা চব বস্তু হ'ব লাগে আৰু তদন্ত হ'ব লাগিব। MLA মই শুনিছোঁ ক'ত 20 বিঘা মাটি কিনিছে, কিবা কৰিছে, সেইবোৰ আমি RTI কৰিম আৰু তদন্ত কৰিম। এজন MLA 1 লাখ টকাকৈ দৰমহা পাই কিনে তেওঁ কেনেকৈ 20 লাখ 30 লাখ টকাৰ মাটি কিনিব পাৰে, এইটো আমি চাব লাগিব। পৰৱৰ্তী সময়ত আমাৰ প্ৰতিবাদ চলি যাব, আমাৰ চাখ থাকালৈকে। আমাৰ আজি লেঙা কাগজ চহী কৰিব দিছিলে, আমি যেতিয়া অপ'জ কৰিলোঁ বোলে এতিয়া হেডিং নাই, হেডিংটো আপোনালোকে লিখি দিয়ক। এতিয়া সিহঁতে ৰেফাৰেঞ্চ দি কিনে হেডিংটো লিখি দিছে, কিন্তু সিহঁতে বুদ্ধি কৰি কিনে আমাক ব্লেংক কাগজ চহী কৰিব ওলাইছিলে। GMDৰ পৰা যিগৰাকী বিষয়া আহিছে আজি, তেওঁ MLAৰ কিবা তেওঁতো MLAৰ ভিনিয়েক হয় বুলিতো আমি শুনিছোঁ। তেওঁৰ বাতৰিতে নাম ওলাইছে, তেওঁ গুৱাহাটীৰ কিবা বৃহৎ কিবা কেলেংকাৰীৰো নাম ওলাইছে। আমি শুনিছোঁহে, প্ৰমাণটো হৈছে নহয় নাজানো। আমি যিটো শুনিছোঁ সেইটো কৈছোঁ। দেৱৰাজ কলিতা তেওঁৰ ভিনিয়েকৰ নাম, আৰু গৃহ নিৰ্মাণ কেলেংকাৰীত তেওঁৰ নামটো ওলাইছে। ৰাইজৰ দাবী, যদিহে চৰকাৰে কথা নুশুনে তেন্তে অনাগত দিনত অতি জোৰদাৰ হ'ব প্ৰতিবাদ। এতিয়া ৰাইজৰ লগত প্ৰতাৰণা কৰা মানে ৰাস্তাটো তাৰমানে অলপ মানে কিছুমান ৰাজনৈতিক নেতাৰ মাটি চাটিৰ হয়তো চাই কাষেৰে নিয়াৰ কাৰণে ৰাস্তাটো তেওঁলোকে তাৰমানে মাজতে প্ৰথমতে কৰা প্লেনিং অনুসৰি আৰু অলপ বেলেগ চাইডে ৰাস্তা তেওঁলোকৰ মাটি যাতে মানে ৰোড চাইড পৰি যায়, সেনেকুৱা ধৰণৰ কিবা কৰা যেন আমাৰ অনুমান হৈছে। গতিকে আমাৰ এই প্লেনিং মানে ৰাস্তাটো যোৱাৰ ফলত আমাৰ গাঁৱৰ বহু মানুহ সেই নিজৰ পিতৃ ভেটিটো এৰি বেলেগ বেলেগ ঠাইলৈ গৈ পেলাই বসতি কৰিবলগীয়া হৈছে। বহুত মানে আমি গম পাই আছোঁ, বা আমাৰ হাতত মানে তেখেতসকলে আমি জানো ৰাজনৈতিক নেতাসকলে তেখেতসকলে নিজৰ নামত মাটি বাৰী ক্ৰয় নকৰে বুলি আমি শুনিছোঁ। তেওঁলোকৰ কোনোবা ঘৰৰ অঙহী বঙহীৰ নামত কৰে। গতিকে আমি কিন্তু গম পাওঁ আৰু দালালবিলাকৰ পৰা তাৰমানে মানে পইচা পাতিৰ লেনদেনটো তেখেতসকলেই কৰে, কিন্তু মাটিটো তেখেতসকলৰ লগত নিশ্চয় আমি নলয় বুলি শুনিছোঁ। আৰু মানে আমি একচুৱেলি মই নিজে সেই মিটিং মানে শুনিছোঁ, মানে ৰচনা প্ৰাথমিক বিদ্যালয়ত এখন মিটিং হৈছিলে মানে 2022 নে 23। সেই মিটিঙৰ বিষয়ে মই ঘনাক্ষৰেও নিজে গম পোৱা নাই। আৰু এনেই জানিব পাৰিছোঁ কি গাংবুঢ়াই মানে MLA আহিব, গতিকে MLA আপোনালোকৰ পৰা কি কি সা সুবিধা লাগে নিজৰ অভাৱখিনি ক'ব পাৰিবা, সেই বুলি কৈ তিৰোতাখিনিক মানে মাতি নিয়া বুলি মই গম পাইছোঁ। আৰু MLAটো আমাৰ এই মানে আমাৰ তেখেতৰ এলেকাৰ বহু অঞ্চল মানুহ তাৰমানে তেখেতে ঘৰ ভেটি মাটি এৰি পেলাই ইয়াৰ পৰা যাবলগীয়া হ'ল। MLA তেখেতৰে যিহেতু সেইখিনি ভোটাৰ, গতিকে তেখেতে কোনোদিন খবৰ নল'লে। আৰু এই 4 লেনৰ বিষয়ে এই আমাৰ GMDয়ে যি লোৱা সম্পৰ্কে তেখেতক আমি ৰাজহুৱা সভা এখন পাতি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আমি 4-5 জন গৈ পেলাই ৰাইজৰ ফালৰ পৰা, কিন্তু তেখেতে তাত মানে যাং বুলি কৈও আমাৰ সভাত উপস্থিত নহ'ল। এতিয়া এইসকল ৰাইজৰ কথা চৰকাৰে শুনিবনে, নে ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধিৰ বাবেই নিৰ্মাণ হ'ব ছেটেলাইট স্মাৰ্ট চিটি, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম।